মুনি তুমি বহুত ভাল কথাটো সুধিছা, সেইকাৰণে তুমি শুনা বুলি কৈছে। আৰু ভগৱান বিষ্ণু ইয়াত কৈছে যে হে নাৰদ, এটা উপায় আছে। এই কলিকালৰ যি মানুহখিনি আছে সিহঁতৰ পাপটো খণ্ডন কৰিবৰ কাৰণে এটা উপায় আছে। এই উপায়টো কি হৈছে? সত্যনাৰায়ণস্যৈকম ব্ৰতম সম্যক বিধানতঃ। যিজন মানুহে কলিকালত সত্যনাৰায়ণ ভগৱানৰ ব্ৰত উপবাস থাকি পিনে ভগৱানৰ পূজা কৰে, সিহঁতৰ সকলো পাপখিনি খণ্ডন হৈ যায়। পৰন্তু যেতিয়া আমি উপবাস থাকোঁ আৰু যেতিয়া আমি ভগৱানৰ পূজাটো কৰোঁ, এই সময়ত আমি সম্যক বিধানতঃ ভালকৈ কৰিব লাগে। আমি উপবাস কৰাৰ নিয়মটো কি হয়, এই নিয়মটো আমি মানিব লাগিব। আৰু লগতে ভগৱানৰ যি আমি পূজা কৰিছোঁ, এই পূজাৰ নিয়মটো কি হয়, আমি পূজাটো কেনেকৈ কৰিব লাগিব, এই নিয়ম মতে যেতিয়া আমি এই পূজাটো কৰিম, তেতিয়া আমাৰ সকলো পাপখিনি খণ্ডন হৈ যায় বুলি ইয়াত দিয়া আছে। আৰু যিজন মানুহে উপবাস থাকি পিনে ভগৱানৰ পূজাটো কৰে, এই মানুহে এই ধৰাখনত, এই পৃথিৱীখনত সদায় সুখ শান্তি প্ৰাপ্ত কৰে। আৰু যেতিয়া অন্তিম অৱস্থাত এই সংসাৰখনৰ পৰা যেতিয়া গুচি যায়, তেতিয়া সেই মানুহজনে মোক্ষ পদ প্ৰাপ্ত কৰে, অথবা মোক্ষ হয় মানুহৰ।